নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিমান ধনহীন ব্যক্তি বা দৰিদ্ৰ ব্যক্তি নহওক কিয়, ঘৰৰ এটা দিশত এটা বিশেষ স্থানত যদি ধন টকা পইচা থোৱাৰ বাকচ ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। বাস্তুশাস্ত্ৰ অনুসৰি যিখন ঘৰৰ এই স্থানত ধন ৰখাৰ বাকচ বা চন্দুক ৰাখে, সেইখন ঘৰলৈ ক'ৰ পৰা কেনেকৈ ধনৰ আগমন হয়, সেই কথা অতি আচৰিত হৈ পৰে। এই দিশৰ এই বিশেষ স্থানটোত ধন টকা পইচাৰ আকৰ্ষণৰ স্থান বুলি কোৱা হয়। সেয়েহে এই স্থানত জনাসকলে ধনৰ বাকচ ৰাখে। দেখা যায় যে কিছুখন ঘৰত ধন টকা পইচা উপাৰ্জন বেছি থাকিলেও সেইখন ঘৰত ধনৰ অভাৱ নুগুচে। ঘৰলৈ অহা ধন যেনি তেনি ওলাই যায়। আন কিছুমান ঘৰত ধনৰ উপাৰ্জন কম থাকিলেও কিন্তু যেতিয়া সমস্যা আহে তেতিয়া আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে, ঘৰত ধন সঞ্চয় হৈ থাকেই। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ সেই দিশৰ বিশেষ স্থানটো কুবেৰৰ স্থান। সেই স্থানত যদি ধনৰ বাকচ ৰাখে, তেনে কুবেৰৰ কৃপাত ধনৰ নাটনি কোনোদিনেই নহয়। আমি হয়তো বহুতেই দশো দিশৰ কথা নাজানো, মাত্ৰ মূল চাৰিটা দিশৰ কথাহে জানো। পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিটা দিশৰ কথাহে আমি গম পাওঁ। দিশৰ অৰ্থ এয়াই যে এই দিশৰ মতে যদি ঘৰত বস্তুসমূহ সঠিক দিশত ৰখা হয়, তেনে সেইখন ঘৰত দেৱী দেৱতাসকলৰ পৰম কৃপা পৰে আৰু দেৱলোকৰ কৃপাত বিপদ বিঘিনি অভাৱ অনাটন ৰোগ ব্যাধি আদি মুক্ত হ'ব পাৰে আৰু ঘৰত সুখ শান্তি হৈ প্ৰচুৰ পৰিমাণে ধন সঞ্চয় হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, ঘৰত ধনৰ বাকচ কোন দিশৰ কোন স্থানত ৰাখিলে ধন কুবেৰৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও বিপদত পৰিব লগা নহয়। ধন সঞ্চয় হৈ ধনৰ সুখ যেনেকৈ বিচাৰে তেনেকৈ ভোগী হ'ব পাৰে। ঘৰৰ কোন দিশত কি বস্তু ৰাখিলে বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত অপায় অমংগল বিপদ বিঘিনি ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰে। যদি আপুনি আপোনাৰ ঘৰত কোনোদিন ধন টকা পইচাৰ অভাৱ নিবিচাৰে, দেৱলোকৰ কৃপাত ঘৰত যদি সুখ শান্তি বিচাৰে আৰু যদি জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ বিশ্বাস কৰে, ধন কুবেৰৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত সদায় চহকী হৈ থকাটো কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাই কথাসমূহ জানি ল'ব পাৰে, তেওঁলোকে ধন টকা পইচাৰ ক্ষেত্ৰতেই নহয় সকলো ক্ষেত্ৰত সুখী হৈ উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম কুবেৰাই নমঃ বা ওম ধনলক্ষ্মীয়ে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু বাস্তুশাস্ত্ৰৰ গৱেষকৰ মতে বাস্তুশাস্ত্ৰ হৈছে জীৱনৰ সুখ সমৃদ্ধি বজাই ৰখাৰ একমাত্ৰ শাস্ত্ৰ। এই শাস্ত্ৰ নীতি নিয়ম মানি ঘৰৰ বিভিন্ন স্থানত সঠিক নিয়মত বস্তুসমূহ ৰাখিব পাৰিলে সেইখন ঘৰৰ উন্নতি নিশ্চিত হয়। এই শাস্ত্ৰত ঘৰৰ দিশৰ আৰু বিভিন্ন স্থানৰ বেছি প্ৰাধান্য দিয়া হৈছে। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত 10 দিশৰ কথা উল্লেখ কৰিছে। সেই 10টা দিশ হৈছে পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু অগ্নি ঈশান নৈঋত ঊৰ্ধ্ব অৰ্ধ। এই প্ৰতিটো দিশৰে অধিপতি দেৱতা আছে আৰু সেই দেৱতাৰ কৃপাত ঘৰৰ উন্নতিত সুখ শান্তি আহে। এই দিশসমূহৰ অধিকাৰী দেৱতাসকলৰ কৃপা পাবৰ বাবে সেই দিশসমূহত বিশেষ কিছুমান বস্তু ৰাখিব লাগে, তেতিয়া সেইখন ঘৰত মহা সুখী হ'ব পাৰে। সেই নিৰ্দিষ্ট দিশত যদি সঠিকভাৱে বস্তু ৰখা হয় এখন ঘৰত, তেতিয়া সেই ঘৰত স্বৰ্গ সুখ লাভ কৰিব পৰা হয়। এখন ঘৰৰ পূব দিশটো পিতৃৰ প্ৰভাৱ থকা স্থান বুলি ধৰা হয়। যেনেকৈ এখন ঘৰত পিতৃয়ে সকলো দিশত সুৰক্ষিত কৰি ৰাখে ঘৰখনক, ঠিক তেনেকৈ পূব দিশৰ অধিপতি সূৰ্য দেৱতাই ঘৰখনক সকলো বিপদৰ পৰা ৰক্ষা কৰি ৰাখে, যদিহে পূব দিশৰ সকলো বস্তু সঠিক স্থানত থাকে। এই দিশৰ পৰা ব্যক্তিৰ জীৱনলৈ যশ মান গৌৰৱ উন্নতি অহাৰ লগতে ৰোগ ব্যাধি নাশ হয়। এই দিশত পাৰিলে ঘৰৰ মুখ্য দুৱাৰ ৰাখিব পাৰিলে অতি শুভ হয়। মুখ্য দুৱাৰ ৰাখিব নোৱাৰিলেও ড্ৰয়িং ৰুম বা ডাইনিং ৰুম যদি পূব দিশত ৰখা হয়, তেনে সেইখন ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। এই দিশত অৱৰোধ হৈ থাকিলে স্বামীৰ কষ্ট বেছি হয়, অৰ্থাৎ ঘৰখনৰ মুৰব্বীজনৰ বেছি কষ্ট হয় আৰু দৰিদ্ৰতাই জুৰুলা কৰে। ডাকৰ বচন মতে হাঁহ অৰ্থাৎ ঘৰৰ পূব দিশত যদি হাঁহ আৰু মাছ পালন কৰা হয়, সেইখন ঘৰৰ উন্নতি বেছি হয়। দ্বিতীয় দিশটো হৈছে পশ্চিম দিশ। পশ্চিম দিশৰ অধিপতি হৈছে বৰুণ। বৰুণ দেৱতাৰ কৃপাত মানুহৰ জীৱনলৈ সফলতা আৰু পৰিৱৰ্তন আহে। পৰাপক্ষত এই দিশত বাথৰুম নিৰ্মাণ কৰিব লাগে। এই দিশত শোৱা কোঠাত যদি পূব বা দক্ষিণ দিশে গাৰু দি বা মূৰ থৈ শুব পাৰে ঘৰৰ মুখ্য ব্যক্তিজন,
তেনে ঘৰলৈ উন্নতি বেছি আহে। তৃতীয় দিশটো হৈছে উত্তৰ দিশ। এই দিশক মাতৃৰ দিশ বা মাতৃৰ স্থান বুলি ধৰা হয়। এই দিশৰ অধিপতি হৈছে ধন কুবেৰ। এই দিশৰ পৰা ধনৰ আকৰ্ষণ ঘৰলৈ হয়। চৌহদৰ উত্তৰ দিশত নিৰ্মাণ কৰা গৃহত আয় অৰ্থাৎ উপাৰ্জন বহু বেছি ভাল হয়। ঘৰৰ উত্তৰ দিশটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি খোলা কৰি ৰাখিব লাগে। যাৰ ঘৰৰ উত্তৰ দিশত হাবি জংঘল আৰু লেতেৰা হৈ থাকে সেইখন ঘৰত উন্নতি কম হয়। সেই ঘৰত উপাৰ্জন থাকিলেও খৰচ বেছি হৈ ধন টকা পইচা ঘৰৰ পৰা ওলাই যায়। উত্তৰ দিশত চুম্বকীয় প্ৰভাৱ বেছি থাকে। সেয়েহে এই দিশ খোলা কৰি নাৰাখিলে ঘৰৰ মহিলাসকলৰ ক্ষেত্ৰত বিপদ আপদ বেছি হয়। এই দিশত অতিথিশালা হ'ব লাগে। ঘৰৰ ডাকৰ বচন অনুসৰি উত্তৰে গোৱা অৰ্থাৎ তামোল পাণৰ বাৰী থাকিব লাগে উত্তৰে, তেতিয়া ঘৰখনৰ বাবে অতি ভাল হয়। এই দিশত যদি ঘৰত ধন টকা পইচা ৰখাৰ বাকচ বা চন্দুক ৰাখি উত্তৰমুখীকৈ খোলা হয় তেনে সেইখন ঘৰত কুবেৰৰ কৃপাত ধন টকা পইচাৰ আকৰ্ষণ বেছি হয়। যিখন ঘৰৰ ধনৰ বাকচ উত্তৰ দিশে ৰাখি উত্তৰমুখীকৈ খুলিব পৰাকৈ ৰাখে সেইখন ঘৰত ধনৰ অভাৱ কেতিয়াও নহয়। চতুৰ্থ দিশটো হৈছে দক্ষিণ দিশ। দক্ষিণ দিশৰ অধিপতি হৈছে যম। এই দিশৰ পৰা কৰ্ম সংস্থাপন আহে আৰু এই দিশে সা সম্পদৰ লগতে ধন টকা পইচা অহাত সহায় কৰে। যদিহে এই দিশৰ সঠিক বস্তু সঠিক স্থানত ৰাখিব পৰা হয় তেনে সেইখন ঘৰত উন্নতি নিশ্চিত হয়। এই দিশৰ যোগাত্মক শক্তিয়ে ঘৰখনত বহু বিপদৰ পৰা ৰক্ষা কৰে। দক্ষিণ দিশত বাস্তু প্ৰতিকূল হ'লে ঘৰখনত সুখ শান্তি কেতিয়াও নহয়। যিমান উপাৰ্জন থাকিলেও ধন সঞ্চয় কৰিব নোৱাৰে। উপাৰ্জনতকৈ খৰচ বৃদ্ধি হয়, ফলত দৰিদ্ৰতাই জুৰুলা কৰে সেইখন ঘৰক। দক্ষিণ দিশে শোৱনি কোঠা থাকিব লাগে। দক্ষিণ দিশে ৰন্ধা বঢ়া আদি কাৰ্য কৰিব লাগে, অৰ্থাৎ দক্ষিণ দিশত ৰান্ধনিঘৰ থাকিব লাগে। পঞ্চম দিশটো হৈছে বায়ু। এই দিশক উত্তৰ পশ্চিম বুলিও কোৱা হয়। এই দিশৰ অধিপতি হৈছে বায়ু। এই দিশে এজন ব্যক্তিক বিকাশ কৰা বা কলা গুণৰ ক্ষেত্ৰত পৰিচয় দিয়াত সহায় কৰে। এই দিশৰ পৰা ব্যক্তিক সদ্ভাৱ সৎ চিন্তা মিত্ৰতাৰ সৃষ্টি হয়। এই দিশত যদি পঢ়া শুনা ল'ৰা ছোৱালীৰ কথা থাকে বা পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে ৰুম বনাই দিয়া হয় সেই ল'ৰা ছোৱালীৰ শিক্ষাত উন্নতি হয়। এই দিশত শৌচাগাৰ থকাটো বাঞ্ছনীয়। যদি এই দিশত শৌচাগাৰ ৰাখিব পাৰে তেনে যিকোনো ক্ষেত্ৰত বিপদ বিঘিনি কম হয়। 6 নম্বৰ দিশটো হৈছে অগ্নি। এই দিশক দক্ষিণ পূব দিশ বুলিও কোৱা হয়। এই দিশৰ অধিপতি হৈছে অগ্নি। এই দিশত খোৱা লোৱা আৰু স্বাস্থ্যৰ লগত জড়িত হৈ থাকে। এই দিশত ৰান্ধনিঘৰ থকাটো বাঞ্ছনীয় হয় আৰু এই দিশত ৰান্ধনিঘৰ থাকিলে অতি শুভ হয়। এই দিশত অগ্নি দেৱতাৰ আধিপত্য থকাৰ বাবে এই দিশত জুই ধৰা বা জুইত বস্তু ৰান্ধি খাব পৰাটো স্বাস্থ্যৰ বাবে অতি উপযোগী হয়। 7 নম্বৰ দিশটো হৈছে ঈশান কোণ বা উত্তৰ পূব দিশ। এই দিশৰ অধিপতি হৈছে দেৱাদিদেৱ মহাদেৱ। মহাদেৱ হৈছে সৰ্বশক্তিমান কালজয়ী দেৱতা। ঘৰৰ এই কোণ হৈছে আধ্যাত্মিক দৈহিক ভৌতিক আৰু বংশবৃদ্ধিৰ সহায়ক দিশ। ঘৰৰ এই দিশত পূজাগৃহ মন্দিৰ ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ দিশ হয় এই দিশ। এই দিশত চৌহদত কলগছ থাকিব লাগে আৰু বেলগছ থকাটো অত্যন্ত শুভ মনা হয়। যাৰ ঘৰৰ এই দিশে বেলগছ থাকে সেইখন ঘৰত মহাদেৱৰ শক্তি অন্তৰ্নিহিত হৈ থাকে। সেইখন ঘৰত কোনো বিপদ বিঘিনিয়ে অপায় অমংগল কৰিব নোৱাৰে। মহাদেৱৰ কৃপাত সেইখন ঘৰলৈ শুভ শক্তিৰ সদায় আগমন হয় বেলগছ থাকিলে, আৰু সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয়। ইয়াৰ পিছৰ দিশটো হৈছে নৈঋত বা দক্ষিণ পশ্চিম দিশ। এই দিশৰ পৰা ঘৰখনৰ বাবে ঋণাত্মক শক্তিৰ প্ৰভাৱ বেছি আহে আৰু ঘৰৰ গৃহস্বামীৰ ওপৰত নানা ধৰণৰ প্ৰভাৱ পৰে। এই দিশে ব্যক্তিৰ স্বভাৱ চৰিত্ৰ কৰ্ম আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এই দিশত কোষাগাৰ ভঁৰালঘৰ আদি যদি সজা হয় তেনে ঘৰখনৰ বাবে অতি উত্তম হয়। 9ম দিশটো হৈছে ঊৰ্ধ্ব অৰ্থাৎ আকাশ। গৃহৰ আকাশ সদায় মুকলি হৈ থাকিব লাগে। কোনো বৃক্ষ বা গছৰ ছাঁ পৰি আকাশখন গৃহৰ পৰা নেদেখা হৈ থাকিব নালাগে। বিশেষকৈ ঘৰৰ ওপৰত কোনো ডাঙৰ গছৰ ছাঁ বা মৰা গছৰ ছাঁ পৰাটো ঘৰখনৰ বাবে অতি মাৰাত্মক হয়। যদি ঘৰৰ ওপৰত মৰা গছৰ ছাঁ পৰে তেনে সেইখন ঘৰত যিকোনো ক্ষেত্ৰতে ঋণাত্মক প্ৰভাৱ পৰে আৰু সেই ঘৰলৈ বিপদ বিঘিনি বেছি আহে। 10ম তথা অন্তিম দিশটো হৈছে অৰ্ধ বা পাতাল। পৃথিৱীত যিকোনো স্থানত মানুহে বসবাস কৰক বা নকৰক পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিয়ে জীৱৰ ভাৰসাম্য ৰক্ষা কৰে। পাতালত আকৰ্ষণ আৰু বিকৰ্ষণ দুয়ো শক্তিয়ে ক্ৰিয়া কৰে। পৃথিৱীত মহাবল অৰ্থাৎ মধ্যাকৰ্ষণিক বলৰ চক্ৰ নিয়ন্ত্ৰণ কৰে পাতালে। পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ বাবেই যিকোনো বস্তু হাতৰ পৰা পৰিলে মাটিতেই পৰে।
সেয়েহে ঘৰৰ মজিয়াখন বা মাটিত সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। এই 10 দিশৰ যিকোনো দিশৰ পৰা অহা শুভ অশুভ যিকোনো শক্তিয়ে পাতালৰ শক্তিৰ লগত ক্ৰিয়া কৰি স্থিতি অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। সেয়েহে ঘৰখনৰ ভিতৰৰ মাটিত যিকোনো বস্তু ৰাখিব নালাগে আৰু ঘৰখনৰ মাটি অৰ্থাৎ মজিয়াখন চাফ চিকুণ কৰি ৰাখিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ এই 10 দিশৰ ক্ষেত্ৰত যদি সাৱধান হৈ আপুনি সঠিক স্থানত সঠিক বস্তুসমূহ ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখনৰ বাবে অতি শুভ হ'ব আৰু আপোনাৰ ঘৰখনত সুখ শান্তিৰ লগতে ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আশা কৰিছোঁ নিজৰ ঘৰত এইসমূহ কাম আপুনি কৰক বা এইসমূহ বস্তু সঠিক স্থানত ৰাখক, আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।